জামাতত গৈছিলোঁ মই 4 মাহৰ কাৰণে যেতিয়া বোম্বে এজন মানুহ আমাৰ লগত আহি সাবু সিদ্দিক মুসাফিৰ খানাত আহি পেলাই মানুহজন আমাৰ লগত জামাতত 3 দিনৰ কাৰণে শৰীক হ'লে আমাৰ এই সভাপতি সাহেবৰ বয়সৰ হ'ব এনেকা লম্বা দাড়ি বুজিছেন না বয়সস্থ মানুহ একেলগে বহি ভাত খাই আছোঁ তবলিগত 4-5 জন একেলগে বহে ডাঙৰ কাহিত একেলগে বহি ভাত খাই আছোঁ হঠাৎ মোৰ চকু পৰিল এওঁৰ দাড়িৰ তলফালে ইয়াৰ পৰা একেবাৰে এই বুকলৈকে ইমানখিনি লম্বা এটা চিলাইটো দেখা যায় যে পাতল পাতলকে মাৰা হৈছিল একেবাৰে নলাৰ নিচিনা দেখা যায় এটা চিলাই মই আচৰিত হলোঁ মই ক'লোঁ তো এই চিলাইটো কিহৰ ভাত খোৱাৰ পিছত মই সুধিলোঁ খুৰা ইয়াত আপোনাৰ কি হৈছিল মোক ক'লে যে মোৰ আজিৰ পৰা 30 বছৰ আগত কেঞ্চাৰ হৈছিল কলপুলি যেনেকা ওলায় আমি যে থুৰ কওঁ কলৰ থুৰ কৈছে তেনেকা এটা লম্বা ইমানখিনি লম্বা থুৰ হৈ গৈছে সব ডক্টৰে ডিক্লেয়াৰ দি দিছে মোৰ ল'ৰা 3টা কেৰাফিট মাৰ্কেটত তেওঁ ক'লে যে 3টা ল'ৰাই কেৰাফিট মাৰ্কেটত দোকান কৰে বোম্বেৰ নিচিনা জেগাত মোৰ ঘৰ বাৰী আছে কোটি কোটি টকাৰ সম্পত্তি আছে মোৰ ল'ৰাবোৰে যিমান চেষ্টা আছিল সব কৰি লৈছে সবৰ পিছত ডক্টৰে কৈছে ঘৰত লৈ যোৱা এওঁৰ আৰু ট্ৰিটমেণ্ট নাই ঔষধ যিখিনি দিছে সেইখিনি খুৱাই থকা সময় হ'ব তেওঁৰ মৃত্যুৰ বাহিৰে কোনো আৰু ট্ৰিটমেণ্ট নাই ঘূৰাই লৈ আহিছে ঘৰত অহাৰ পিছত মই মোৰ ল'ৰাক ক'লোঁ বাবা মইতো মৰিমেই খাটাং মোৰ মৰাটোতো আৰু খাটাং গতিকে মই শুনিছোঁ তবলিগ জমাতত যায় অৰ্থাৎ আল্লাহৰ ৰাস্তাত যাই পেলাই যদি কোনোবা মৰে তে সি শহীদ হৈ মৰে জোৰে কওক সুবহানাল্লাহ মোক তোমালোকে জামাতৰ লগত দি দিয়া যদি আল্লাহৰ হুকুম হয় মাৰ্কাজৰ জিম্মেদাৰে মোক যদি সমজি লয় আৰু কোনো জামাতৰ লগত দি দিয়ে তেতিয়াহ'লে তোমালোক এজনো মোৰ লগত থাকিবা মোক ধৰা মেলাত সহায় কৰিবা মই আল্লাহৰ ৰাস্তাত থাকি যদি মোৰ রুহটো যায় মই শহীদ হৈ মৰিম জোৰে কওক সুবহানাল্লাহ হলে যে মোৰ ল'ৰাই মানিলে কথা এটা গুজৰাটৰ জামাত আহিল চুনাবৰ্তী মৰকজত মোক লৈ যোৱা হ'ল জিম্মেদাৰৰ ওচৰত আমি ক'লোঁ যে আমাৰ আব্বা 4 মাহৰ কাৰণে যাব জিম্মেদাৰে লগে লগে নাম এণ্ট্ৰি কৰিলে পিছত মই যাই ক'লোঁ হুজুৰ তেওঁ এনেকা বেমাৰ জামাতৰ সাথী খুদিলে আপোনালোকে ৰাখিবনে নাই গুজৰাটী সাথীসকলে ক'লে যে আমি ৰাখিম তেওঁক ধৰি ধৰি আমি লৈ যাম কৰবাত যদি কোলাত লৈ যাব লাগে এটা মছজিদৰ পৰা আন মছজিদলৈ আমি দাঙ্গি হ'লেও লৈ যাম হলে আমাৰ লগত আমি ৰাখিম এনেকা আশা থকা মানুহৰ আশা যাতে আল্লাহ পূৰণ কৰে আমি জামাতে ৰাখিম আমাৰ কোনো সাইড এফেক্ট নাই দি দিলে জামাতত ক'লে যে মই যেতিয়া জামাতত গুচি গ'লোঁ মাত্ৰ 7 দিন থাকিছোঁ 7 নম্বৰ মছজিদত যোৱাৰ পিছত আৰু এজন ডক্টৰ সাহেব আহি পেলাই আমাৰ জামাতৰ লগত শৰীক হ'লে ও এ বাবু কি আনিছা এতিয়াই দিবি নেকি আগৰ চাহখিনি খাই কিছুমানটো গুচি গ'ল এতিয়া খাই যদি আৰু কিছুমান গুচি যায় নাযায় নেকি বৰ বেছি চাহ খুৱায় আপোনালোকক ভাল কমিটি ভাল আলহামদুলিল্লাহ আচ্ছা মোৰ কথাখিনি মই কওঁ আৰু আপোনালোকে চাহ খাই থাকক মনে মনে চাহ খাব ইনশাআল্লাহ এবাৰ দুরূদ শরীফ পড়ক আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলিহি সাইয়্যিদিনা মাওলানা মুহাম্মদ তোমর ভাই সকল মানুহজনে ক'লে 7 দিনৰ দিন এজন ডক্টৰ সাহেব আহি পেলাই ডক্টৰ বুলি আমি জানা নাছিলোঁ তেওঁ আহি জামাতত শৰীক হৈছে সাধাৰণ মানুহ আমাৰ নিচিনা আমি দেখা পাইছোঁ আহি তেওঁ জামাতত আমাৰ লগত আছে ৰাতি মছজিদত থাকি আমাক দেখিলে খুব ভালদৰে চোৱা মেলা কৰিলে ৰাতিপুৱা আমিৰ সাহেবক যাই পেলাই ক'লে আমিৰ সাহেব যদি আপুনি ইজাজত দিয়ে এওঁৰ গাৰ্জেন সকলক মাতি আনক যদি সকলোৱে
লিখা পড়া কৰি আমাক গতাই দিয়ে তেতিয়াহ'লে মই এওঁক মছজিদৰ ভিতৰতে অপাৰেশ্যন কৰি ল'ম। জোৰে কওক সুবহানাল্লাহ। আল্লাহর কারবারটো চাওক। কাদিরে মতলক আল্লাহ जो चाहता है वही कर सकता है। এই সাথীজনে কলে যে যদি তেওঁৰ গাৰ্জেন জিম্মেদাৰ ল'ৰাবোৰে লিখাপঢ়া কৰি সহি স্বাক্ষৰ কৰি দিয়ে আৰু আপোনালোকে মানে মই মছজিদৰ ভিতৰতে অপাৰেশ্যন কৰি লওঁ, চিম্পল অপাৰেশ্যন, খালি এইটো ফালিম আৰু ভিতৰৰ জাবৰ জুতিখিনি বাহিৰ কৰি মই পেলাই দি চিলাই মাৰি দিম, বাকী মই ঔষধ দি থাকিম আৰু এওঁ ইয়াতেই থাকিব, ঘৰত যাবও নালাগে, আমি লগে লগে ঘূৰাই ফুৰিম আৰু মই ঔষধ খুৱাই থাকিম। আল্লাহ যদি মেহৰবানি কৰে তো ভাল হৈ যাব। ল'ৰা তিনিটা আহিলে, এটাতো আছে লগত, বাকী দুটাও আহিছে। আহি পেলাই কৈছে আল্লাহৰ হুকুম যিটো। বাপেকে শুনি পেলাই ক'লে বাপা ঐ মই আল্লাহৰ ৰাস্তাত মৰিব বিচাৰিছোঁ, তোমালোকে জলদি কাগজ লিখি মেলি ধুনীয়াকৈ দিয়া, তেওঁক দায়িত্ব দিয়া, যদি মোৰ আল্লাহৰ হুকুম হয় ভাল পাম আৰু যদি মৰি যাওঁ মই শ্বহীদ হৈ যাম। জোৰে কওক সুবহানাল্লাহ। কাগজ লিখি মেলি দিলে। সেই ছাত্ৰীজনে ডক্টৰ চাবে আল্লাহৰ নাম লৈ বিসমিল্লাহ বুলি মছজিদৰ এটা চাইটত বিছনাত তেওঁক খুৱাই তাতে তেওঁ হাতিয়াৰ পত্ৰ আনি পেলাই অপাৰেশ্যন কৰি পেলালে। এই যে পাতল পাতল চিলাই দিছিলে, এই তাতে চিলাই দিছে পাতল পাতল চিলাই দি এই মুৰব্বী চাহাবে মোক ক'লে তেওঁ অপাৰেশ্যন কৰিছে মই গমেই পোৱা নাই, ইমানখিনি ভিতৰৰ পৰা পচা পচা গোছ আৰু তেজ ওলাইছে, এটা বাটি ভৰ্তি হৈ গৈছে, ডাঙৰ এটা বাচন ভৰ্তি হৈ গৈছে, সবখিনি নি পেলাইছে আৰু বাকী চাফা কৰি ৱাছ কৰি পেলাই ধুনীয়াকৈ চিলাই কৰি তেওঁ মোৰ চোৱা মেলা আৰম্ভ কৰিছে। সাথীসকলে মোক দাঙি দাঙি লৈ যায়। মাত্ৰ দুদিন মোক দাঙি নিছে, ৩ নম্বৰ দিন আল্লাহৰ মেহৰবানীতে মই খোজকাঢ়িব পাৰিছোঁ। জোৰে কওক সুবহানাল্লাহ। তাৰপিছত মই জামাতৰ লগত খোজকাঢ়ি কাঢ়ি 4 মাহ পুৰা হৈছে। ডক্টৰ চাব লগত আছিলে, ঔষধ খাই খাই চব শুকাই গৈছে, ভাল হৈ গৈছে। এই যে ভাল হৈছিলোঁ, আজি 30 বছৰৰ পৰা মই ভাল আছোঁ আৰু আজিলৈকে মই জামাতৰ ৰাস্তাত আছোঁ। জোৰে কওক সুবহানাল্লাহ। ঘৰত যাওঁ, 1-2 দিন থাকি পেলাই ল'ৰা ছোৱালী নাতি পুতিক দেখা কৰি আকৌ মই জামাতত আহি যাওঁ। মই ইৰাদা কৰি লৈছোঁ আল্লাহ মই মৃত্যুলৈকে জামাতৰ লগত থাকিম, যিমান দিন আমাৰ হায়াত ৰাখিছা দয়া কৰি মোক জামাতি বুলি লিখি লোৱা। জোৰে কওক সুবহানাল্লাহ। তো মই কৈছোঁ আল্লাহ চালে চব পাৰে, আল্লাহ যিটো চাই সিটো কৰিব পাৰে, কিন্তু মোৰ ভাইসকল আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে আমাৰ সবক বুজিবৰ এবং আমল কৰিবৰ তৌফিক দান কৰি দিয়ক। সবে কওক আমিন। আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে আমাৰ সমাজৰ মানুহে নামাজক ইমান অবহেলা আমি কৰিছোঁ, ইমান অবহেলা কৰিছোঁ, যাৰ পৰিণাম এতিয়াও ভুগি আছোঁ, আগলৈ আৰু বেছি ভুগিম। আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে কৈছে ওয়ামাই ইয়াস্তাবদিল কওমান গায়রাকুম সুম্মা লা ইয়াকুনু আমসালাকুম। তোমালোকে যদি নুবুজা আৰু নেমানা তেতিয়াহ'লে মনত ৰাখিবা মই আল্লাহ তাআলাই তোমালোকক মেছেকাৰ কৰি দিম আৰু তোমালোকৰ জাগাত এনেকা কৌম বা জাতি আনি বহাম যিসকল তোমালোকৰ নিচিনা নিমখ হাৰাম নহ'ব। আজি আমাৰ ওপৰত কি অৱস্থা চলি আছে? হ্যাঁ, मुसलमान चिंता न करे, अरे मुसलमान तो कौम सरदार कौम है, सरबुलंद कौम है, आमी सम्मानी पात्र, आमी क्यों पृथ्वीखনত बेइज्जत हब लागे? क्यों पृथ्वीखনত आमाक मानुहे घृणा करिब? आमी तो सम्मानर पात्र, आमार आल्लाह वादा करिছে आमाक सम्मान দিব। কিন্তু मोर भाईসকল যেতিয়া
মুছলমানে আল্লাহর হুকুম আৰু নবীৰ তৰিকাত উলংঘা কৰিব, তেতিয়া আল্লাহ তালাই আমাক বেইজ্জত কৰিব, আল্লাহ আমাক শাস্তি বিহিব। এইটো আল্লাহ ঘোষণা কৰিছে, ওয়ালানুযিকান্নাহুম মিনাল আযাবিল আদনা দুনাল আযাবিল আকবারি লাআল্লাহুম ইয়ারজিউন। আজি দূৰত যাব নেলাগে, আমার ঘৰত আমার শান্তি নাই, আমার লড়া লই আমার শান্তি নাই, আমার ছোৱালী লৈ আমার শান্তি নাই, আমার মাটি বাড়ি লৈ আমার শান্তি নাই, আমার অশান্তির জীবন গৈ আছে, তার পিছতো আমার যে চিন্তা নাই। আজি মই আল্লাহর রহমতৰ আশা রাখি চ্যালেঞ্জ কৰি কৈছোঁ, আজিৰ পৰা যদি আমি প্ৰতিখন ঘৰত প্ৰতিজন মানুহে মতাই মাইকীয়ে নামাজৰ অকল নামাজৰ নিচিনা আমলৰ গুৰুত্ব দিয়া যদি আৰম্ভ কৰি দিওঁ, ইনশাআল্লাহ সকলো সমস্যা আমার কারণে আল্লাহ নাইকিয়া করে দিব। জোরে কক সুবহানাল্লাহ। আজিৰ পৰা আমি সকলোৱে নিজে নামাজ পঢ়িম, নিজৰ ওয়াইফক মৰমৰ ভাষাৰে বুজাই বুজাই, গালিগালাজ নকৰি, মাৰধৰ নকৰি, মৰমৰ ভাষাৰে বুজাই বুজাই নমাজি বনাবৰ চেষ্টা কৰিম। আমাৰ স্কুল কলেজত পঢ়া ল'ৰা ছোৱালীবোৰক আমি নামাজৰ কাৰণে দাৱত দি থাকিম, বুজাই থাকিম, যাতে আমাৰ ইহঁতেও নামাজ পঢ়ে, ইহঁতক নমাজি বনাবৰ কাৰণে আমি চেষ্টা কৰিম। এইখিনি চবে এবাৰ ওয়াদা কৰোঁ, হাত দাঙি ওয়াদা কৰক ইনশাআল্লাহ। জোৰে কক ইনশাআল্লাহ। নারে তাকবীর, নারে তাকবীর, দিন ইসলাম। মোৰ ভাইসকল, আৰু দুটা ওয়াজ সংক্ষিপ্ত ভাষাত একেবাৰে ছুটিকে মই কৰিম, মনত ৰাখিব চবে। নামাজ নপঢ়িলেতো আমাৰ উপায় নাই, নামাজ আমাক লাগিবই, আমি ওয়াদা কৰিছোঁ নামাজ পঢ়িম। নামাজ যদি পঢ়োঁ জমিনত শান্তি আহিব, জমিনত শান্তি আহিব। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে আমাৰ নামাজৰ কাৰণে শান্তি পাব। জোৰে কক সুবহানাল্লাহ। সুবহানাল্লাহ। যি এলাকাত সুদৰ বেপাৰ বেছি হৈ যায়, সুদ বাঢ়ি যায়, মদ বাঢ়ি যায়, জিনা বাঢ়ি যায়, আল্লাহ তাআলা রহমতৰ বাৰিশ বৰষুণ আল্লাহ বন্ধ কৰি দিয়ে, বৰষুণ বন্ধ কৰি দিয়ে। আজি কেই মাহ হৈছে হিচাপ কৰক, কেই মাহ হৈছে এক কাটৰা পানী আকাশৰ পৰা জমিনত পৰা নাই। সুদৰ ওয়াজ কৰিলে সীমা নাই, মদৰ ওয়াজ কৰিলে সীমা নাই। বাপেকৰ নাম হাজি অমুক নহ'লে অমুক মুৰব্বী চাহ, ল'ৰাই মদ খাই আছে, টেবলেট খোৱা আৰম্ভ হৈছে, সুদৰ বেপাৰ চলি আছে। মাইকী মানুহে অবাধে বন্ধুন যিটো হাৰাম, বন্ধুন গোটৰ পইচা লৈ পেলাই আনি বেপাৰ কৰা হাৰাম, এইটো মাইকী মানুহে খোলাখুলি কৰি আছে। আমি মতা মানুহে কোনো অবজেকশ্যনেই নকৰোঁ, কোনো আপত্তিও নাই, আমাৰ বুজাবলৈও চেষ্টা নকৰোঁ। এইবোৰ বস্তু লাহে লাহে নাইকিয়া হ'ব, আমাৰ ভিতৰত সোমাব আমি যদি নমাজ আৰম্ভ কৰোঁ। আল্লাহ আমাৰ চবক তৌফিক দিয়ক। 2 নম্বৰ এটা ওয়াজ মই কৰিম মোৰ ভাইসকল, নামাজ যদি আমি কায়েম কৰোঁ, হৰ বুৰাই, হৰ বেয়া কাম, প্ৰতিটো বেয়া কাম যেতিয়া নামাজ আহি সোমাই যাব, নামাজৰ জৰিয়াই সকলো বেয়া কাম লাহে লাহে আমাৰ সমাজৰ পৰা আঁতৰি যাব। জোৰে কক সুবহানাল্লাহ। একেবাৰে সুদৰ বেপাৰ কৰা ল'ৰাটিয়ে যদি নামাজ আৰম্ভ কৰি দিয়ে, 41 দিন নামাজ পঢ়াৰ পিছত তাৰ ভিতৰত এটা ঘণ্টি বাজিব, ঘণ্টি ঘণ্টি, সদায় ঘণ্টিটো বাজি থাকিব। তুমি বেয়া কাম কৰি আছা, এইটো এৰি দিবা লাগে, বেয়া কাম কৰি আছা এৰি দিবা লাগে, বেয়া কাম কৰি আছা এৰি দিবা লাগে, এই ঘণ্টিটো বাজি থাকিব। হঠাৎ এটা দিন সি ক'ব মই এইটো নকৰোঁ সেইটো কৰিম, কয়ে এইটো এৰি সেইটোত গুচি যাব। এইটো নমাজৰ একশ্যন। জোৰে কক সুবহানাল্লাহ। আল্লাহ কৈছে ইন্নাস সালাতা তানহা আনিল ফাহশাই ওয়াল মুনকার, নমাজে তোমালোকক সকলো বেয়া কামৰ পৰা বচাব। জোৰে কক সুবহানাল্লাহ। মাই ভনী সকলৰ কোনোবাই যদি বেপৰ্দা আবৰু হৈ সদায় ঘূৰি ফুৰে, নিজৰ গিৰিয়েকৰ বাহিৰে বেলেগ কোনোবাৰ লগত ফোনত কথা পাতে, এইটোতো নাজায়জ হাৰাম। গিৰিয়েকৰ লগত
ফোনত কথা পাতে, ঠিক আছে, গিৰিয়েকৰ বাহিৰে বেলেগ কোনবাৰ লগত গিৰিয়েকৰ নিচিনা কথা পাতি থাকে, সাফ হাৰাম। যদি কোনোবাই কৰি আছে, বেপৰ্দা চলি আছে, গিৰিয়েকক সন্মান নকৰে, শহুৰ শাহুৱেকক সন্মান নকৰে, বেয়া কাম কৰিছে নে ভাল কাম কৰিছে? আপোনালোকে কওক। বেয়া কাম কৰিছে। যদি তাই নামাজ আৰম্ভ কৰি দিছে, শহুৰেকক ভাল নাপায়, শাহুৱেকক ভাল নাপায়, নিজৰ গিৰিয়েককো মনে মনে ভাল নাপায়, কিন্তু তাই ফজৰৰ সময়ত আজানৰ লগে লগে উঠে, আল্লাহক ভাল পায়, আল্লাহৰ সিজদা কৰে, জোহৰো টাইম মতে পড়ে, আসিরও পড়ে, মাগরিবও পড়ে, এশাও পড়ে, 41 দিন নামাজ পড়ার পিছত এটা এটা কই তার কলবর ভিতরত নামাজে ঘন্টি মারা আরম্ভ করিব, এইটো তোমার কারণে বেয়া কাম, এইটো তোমার কারণে বেয়া কাম, তার মনত আহা আরম্ভ হব। জোরে কক সুবহানাল্লাহ। লাহে 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 এটা এটা কই তার জীবনের পৰা আঁতৰি যাব। লাষ্টত দেখিব আপুনি সেই মানুহজনী কৰবাত ওলালে মূৰত কাপোৰ দিয়ে, চুলি ঢাকি, অকল বুৰকা দিলে আবৰু হয়, আৰু বুৰকা নিদিলে যে আবৰু নহয় তেনেকা নহয়। ধুনীয়াকে চেলৱাৰ কামিজ পিন্ধিছে, লজ ফিটিং চেলৱাৰ কামিজ পিন্ধিছে, আৰু ডাঙৰ উন্নি এখন দি চুলি ঢাকি ইফালে দি আনি মেৰাই ইফালে ঘূৰাই ধুনীয়াকে আৰু লম্বা কৰি রাখি মুখখন তলমুৱা কৰি তাই খোজকাঢ়ি যায়। এই মানুহজনী আবৰু আছে। জোৰে কক সুবহানাল্লাহ। এইবোৰ বস্তু যেতিয়া তাই নামাজ আৰম্ভ কৰি দিব, তাইৰ মনত নামাজৰ জৰিয়াই আহি যাব যে মোৰ শাহুৱেক মোৰ শহুৰেক মোৰ আব্বাৰ নিচিনা, আল্লাহৰ আদেশ মই তেওঁক আব্বাৰ নিচিনা মানিব লাগে। এইটো এটা দিন তাইৰ ভিতৰত নামাজৰ জৰিয়াই সোমাই যাব। শাহুৱেকক মাকৰ নিচিনা মানিব লাগে, নামাজৰ জৰিয়াই এইটো এটা সময়ত তাইৰ ভিতৰত সোমাই যাব। লাহে লাহে তাই দুয়োজনক সন্মান কৰা আৰম্ভ কৰিব। এটা দিন আহিব নিজৰ গিৰিয়েকৰ ভৰিৰ তলত তেল মালিচ কৰি দিয়াও তাই ভাল পাব। জোৰে কক সুবহানাল্লাহ। এতিয়া আমি নামাজ পঢ়িম। 2 নম্বৰ, শান্তিৰ জীৱন যদি যাপন কৰিব বিচাৰো, যদি আমি আল্লাহর নিয়ামত খাই আল্লাহর জমিনত শান্তিতে থাকিব বিচাৰো, তেতিয়াহ'লে মোৰ ডেকা চাম কেতিয়াও মাক আৰু বাপেকৰ নাফৰমানি নকৰিবা। টকা আছে, পইচা আছে, কামাই মই কৰি আছো, ঘৰ দুৱাৰ মই বনাই আছো, মোৰ আব্বাই একো কৰিব পৰা নাই, মোৰ আম্মাইও একো কৰিব পৰা নাই, যিমান কৰিছো বা কৰি আছো সবখিনি মই কৰি আছো। তাৰ উপৰিও তুমি মাকৰ ফালে চকু ৰাংগা কৰি চাব নোৱাৰা, বাপ্পাকৰ ফালেও তুমি চকু কোলা কৰি ৰংগা কৰি চাব নোৱাৰা। আল্লাহ তোমাৰ কাৰণে নিষিদ্ধ কৰি দিছে। যদি তুমি মাক আৰু বাপেকৰ লগত বেয়াদবি কৰা, বেয়া ব্যৱহাৰ কৰা, আল্লাহ পাক পৰৱৰ্তীকাৰ আলমে তোমাৰ এই বেয়া ব্যৱহাৰ কৰাটো কেতিয়াও সহ্য কৰিব নোৱাৰে। তুমি নমাজ পঢ়ি পঢ়ি যদি কপাল ছিংগাই দিয়া, আৰু মক্কা শৰীফত গৈ 10 বাৰ হজ কৰা, আৰু মদিনাত গৈ যদি 10 বাৰ নবীজিৰ ৰওজাত সালাম কৰি দিয়া, আৰু এনেকা মসজিদ আৰু 10খন বনাই দিয়া, আৰু মাক আৰু বাপেক যদি তোমাৰ ওপৰত বেজাৰ থাকি এই দুনিয়াৰ পৰা গুজৰি যায়, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমাইছে তোমার মৃত্যুর সময়ত তোমার মুখেদি কলিমা নোলায়। জোরে কক নাউজুবিল্লাহ। আল্লাহ কইছে ওয়াসাইনাল ইনসান বিওয়ালিদাইহি ইহসানা। হে মানুহ জাতি, তোমালোকৰ মাক আৰু বাপেকৰ লগত ভাল ব্যৱহাৰ কৰা। সম্পত্তিৰ বৰকত যদি বিচৰা, শৰীৰৰ বৰকত বিচৰা, শান্তিৰ জীৱন বিচৰা, ল'ৰা ছোৱালী ভাল হোৱা যদি কামনা কৰা, তেতিয়াহ'লে নামাজটো পঢ়িমেই কৈছোঁ,
নামাজ যদি নপঢ়া কোনো বস্তুৱে নহ'ব। নামাজৰ পিছত 2 নম্বৰ কাম মাক আৰু বাপেকক সন্মান কৰা। মাক আৰু বাপেকক সন্মান কৰা। একো নেজানে, একেবাৰে সাদা বহি আছে, এনেকুৱা চাই থাকে। আব্বা এইটো কৰিম নেকি ক'লেও কয় তই জানা, সেইটো কৰিম নেকি ক'লেও কয় তই জানা। এনেকৈ যদি একেবাৰে চিধা সাদা হয় বহি থাকে, তাৰ উপৰিও তুমি যাই পেলাই সুধিব লাগিব, সন্মান জনাব লাগিব, তেওঁক সন্মান জনাব লাগিব। তুমি যাই তেওঁক সোধা পোছা কৰি কাম কৰা। বজাৰৰ পৰা আহোঁতে কিবা এটা মিঠাই কিনি আনি আব্বা আৰু আম্মাৰ চকুৰ আগত নি পেলাই কোৱা, আব্বা মোৰ আজিৰ কামাইৰ পৰা তোমাৰ কাৰণে এইটো আনিছোঁ, মই হাতেৰে মুখত তুলি দিছোঁ, তুমি বিছমিল্লা বুলি খাই লোৱা। আগলৈ আৰু বেচু বুগিম। আল্লাহ পাক পৰৱৰ্তীকাৰ আলমে কৈছে, ওমাই ইয়াস্তাবদিল কওমান গায়ৰাকুম সুম্মা লা ইয়াকুনু আমসালাকুম। তোমালোকে যদি নুবুজা আৰু নেমানা, তেতিয়াহ'লে মনত ৰাখিবা মই আল্লাহ তাআলাই তোমালোকক মেছেকাৰ কৰি দিম আৰু তোমালোকৰ জাগাত এনেকা কৌম বা জাতি আনি বহাম যিসকল তোমালোকৰ নিচিনা নিমখ হাৰাম নহ'ব। আজি আমাৰ ওপৰত কি অৱস্থা চলি আছে? হ্যাঁ, মুসলমানে চিন্তা নকৰে। আরে মুসলমান তো কৌম সর্দার কৌম হ্যায়, সর্ববুলন্দ কৌম হ্যায়। আমি সম্মানী পাত্র। আমি কিয় এই পৃথিৱীখনত বেইজ্জত হ'ব লাগে? কিয় পৃথিৱীখনত আমাক মানুহে ঘৃণা কৰিব? আমি তো সম্মানৰ পাত্ৰ। আমাৰ আল্লাহ ওয়াদা কৰিছে আমাক সম্মান দিব। কিন্তু মোৰ ভাইসকল, যেতিয়া মুছলমানে আল্লাহৰ হুকুম আৰু নবীৰ তৰিকাত উলংঘা কৰিব, তেতিয়া আল্লাহ তাআলাই আমাক বেইজ্জত কৰিব, আল্লাহ আমাক শাস্তি বিহিব। এইটো আল্লাহ ঘোষণা কৰিছে, ওয়ালানুযিকান্নাহুম মিনাল আযাবিল আদনা দুনাল আযাবিল আকবারি লাআল্লাহুম ইয়ারজিউন। আজি দূৰত যাব নেলাগে। আমাৰ ঘৰত আমাৰ শান্তি নাই, আমার লড়া লই আমার শান্তি নাই, আমার ছোৱালী লৈ আমার শান্তি নাই, আমার মাটি বাড়ি লৈ আমার শান্তি নাই, আমার অশান্তির জীবন গৈ আছে। তার পিছতো আমার যে চিন্তা নাই। আজি মই আল্লাহর রহমতৰ আশা ৰাখি চ্যালেঞ্জ কৰি কৈছোঁ, আজিৰ পৰা যদি আমি প্ৰতিখন ঘৰত প্ৰতিজন মানুহে মতাই মাইকীয়ে নামাজৰ অকল নামাজৰ নিচিনা আমলৰ গুৰুত্ব দিয়া যদি আৰম্ভ কৰি দিওঁ, ইনশাআল্লাহ সকলো সমস্যা আমার কারণে আল্লাহ নাইকিয়া করে দিব। জোরে কক সুবহানাল্লাহ। আজিৰ পৰা আমি সকলোৱে নিজে নামাজ পঢ়িম, নিজৰ ওয়াইফক মৰমৰ ভাষাৰে বুজাই বুজাই, গালি গালাজ নকৰি, মাৰধৰ নকৰি, মৰমৰ ভাষাৰে বুজাই বুজাই নমাজি বনাবৰ চেষ্টা কৰিম। আমাৰ স্কুল কলেজত পঢ়া ল'ৰা ছোৱালীবোৰক আমি নামাজৰ কাৰণে দাৱত দি থাকিম, বুজাই থাকিম, যাতে আমাৰ ইহঁতেও নামাজ পঢ়ে, ইহঁতক নমাজি বনাবৰ কাৰণে আমি চেষ্টা কৰিম। এইখিনি চবে এবাৰ ওয়াদা কৰোঁ, হাত দাঙি ওয়াদা কৰক ইনশাআল্লাহ। জোৰে কওক ইনশাআল্লাহ। নারে তাকবীর, নারে তাকবীর। দিন ইসলাম। মোৰ ভাইসকল, আৰু দুটা ওয়াজ সংক্ষিপ্ত ভাষাত একেবাৰে ছুটিকে মই কৰিম, মনত ৰাখিব চবে। নামাজ নপঢ়িলেতো আমাৰ উপায় নাই, নামাজ আমাক লাগিবই। আমি ওয়াদা কৰিছোঁ নামাজ পঢ়িম। নামাজ যদি পঢ়োঁ, জমিনত শান্তি আহিব, জমিনত শান্তি আহিব। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে আমাৰ নামাজৰ কাৰণে শান্তি পাব। জোৰে কক সুবহানাল্লাহ। সুবহানাল্লাহ। যি এলাকাত সুদৰ বেপাৰ বেছি হৈ যায়, সুদ বাঢ়ি যায়, মদ বাঢ়ি যায়, জিনা বাঢ়ি যায়, আল্লাহ তাআলাৰ ৰহমতৰ বাৰিশ বৰষুণ আল্লাহ বন্ধ কৰি দিয়ে, বৰষুণ বন্ধ কৰি দিয়ে। আজি কেই মাহ হৈছে হিচাপ কৰক, কেই মাহ হৈছে এক কাটৰা পানী আকাশৰ পৰা জমিনত পৰা নাই। সুদৰ ওয়াজ কৰিলে সীমা নাই, মদৰ ওয়াজ কৰিলে সীমা নাই। বাপেকৰ নাম হাজি অমুক নহ'লে অমুক মুৰব্বী চাহ, ল'ৰাই মদ খাই আছে, টেবলেট খোৱা আৰম্ভ হৈছে,
সুদর ব্যাপার চলি আছে, মাইকী মানুহে অবাধে বন্ধুন যেটো হারাম, বন্ধুন গোটৰ পইচা লৈ পেলাই আনি বেপাৰ কৰা হারাম, এইটো মাইকী মানুহে খোলাখুলি কৰি আছে। আমি মতা মানুহে কোনো অবজেকশ্যনেই নকৰোঁ, কোনো আপত্তিও নাই, আমাৰ বুজাবলৈও চেষ্টা নকৰোঁ। এইবোৰ বস্তু লাহে লাহে নাইকিয়া হ'ব, আমাৰ ভিতৰত সোমাব আমি যদি নমাজ আৰম্ভ কৰোঁ। আল্লাহ আমাৰ চবক তৌফিক দিয়ক। 2 নম্বৰ এটা ওয়াজ মই কৰিম মোৰ ভাইসকল, নামাজ যদি আমি কায়েম কৰোঁ, হৰ বুৰাই, হৰ বেয়া কাম, প্ৰতিটো বেয়া কাম যেতিয়া নামাজ আহি সোমাই যাব, নামাজৰ জৰিয়াই সকলো বেয়া কাম লাহে লাহে আমাৰ সমাজৰ পৰা আঁতৰি যাব। জোৰে কওক সুবহানাল্লাহ। একেবাৰে সুদৰ বেপাৰ কৰা ল'ৰাটিয়ে যদি নামাজ আৰম্ভ কৰি দিয়ে, 41 দিন নামাজ পঢ়াৰ পিছত তাৰ ভিতৰত এটা ঘণ্টি বাজিব, ঘণ্টি ঘণ্টি সদায় ঘণ্টিটো বাজি থাকিব। তুমি বেয়া কাম কৰি আছা, এইটো এৰি দিবা লাগে, বেয়া কাম কৰি আছা এৰি দিবা লাগে, বেয়া কাম কৰি আছা এৰি দিবা লাগে, এই ঘণ্টিটো বাজি থাকিব। হঠাৎ এটা দিন সি ক'ব মই এইটো নকৰোঁ সেইটো কৰিম, কয়ে এইটো এৰি সেইটোত গুচি যাব। এইটো নমাজৰ একশ্যন। জোৰে কওক সুবহানাল্লাহ। আল্লাহ কৈছে ইন্নাস সালাতা তানহা আনিল ফাহশাই ওয়াল মুনকার, নমাজে তোমালোকক সকলো বেয়া কামৰ পৰা বচাব। জোৰে কওক সুবহানাল্লাহ। মাই ভনী সকলৰ কোনোবাই যদি বেপৰ্দা আবৰু হৈ সদায় ঘূৰি ফুৰে, নিজৰ গিৰিয়েকৰ বাহিৰে বেলেগ কোনোবাৰ লগত ফোনত কথা পাতে, এইটোতো নাজাইজ, হাৰাম। গিৰিয়েকৰ লগত ফোনত কথা পাতে ঠিক আছে, গিৰিয়েকৰ বাহিৰে বেলেগ কোনোবাৰ লগত গিৰিয়েকৰ নিচিনা কথা পাতি থাকে, সাফ হাৰাম। যদি কোনোবাই কৰি আছে, বেপৰ্দা চলি আছে, গিৰিয়েকক সন্মান নকৰে, শহুৰ শাহুৱেকক সন্মান নকৰে, বেয়া কাম কৰিছে নে ভাল কাম কৰিছে? আপোনালোকে কওক। বেয়া কাম কৰিছে। যদি তাই নামাজ আৰম্ভ কৰি দিছে, শহুৰেকক ভাল নাপায়, শাহুৱেকক ভাল নাপায়, নিজৰ গিৰিয়েককো মনে মনে ভাল নাপায়, কিন্তু তাই ফজৰৰ সময়ত আজানৰ লগে লগে উঠে, আল্লাহক ভাল পায়, আল্লাহৰ সিজদা কৰে, জোহৰো টাইম মতে পড়ে, আসিরও পড়ে, মাগরিবও পড়ে, এশাও পড়ে। 41 দিন নামাজ পড়ার পিছত এটা এটা কই তার কলবর ভিতরত নামাজে ঘন্টি মারা আরম্ভ করিব, এইটো তোমার কারণে বেয়া কাম, এইটো তোমার কারণে বেয়া কাম, তার মনত আহা আরম্ভ হব। জোরে কক সুবহানাল্লাহ। লাহে 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 এটা এটা কই তার জীবনের পৰা আঁতৰি যাব। লাষ্টত দেখিব আপুনি সেই মানুহজনী কৰবাত ওলালে মূৰত কাপোৰ দিয়ে, চুলি ঢাকি, অকল বুৰ্কা দিলে আবৰু হয়, আৰু বুৰ্কা নিদিলে যে আবৰু নহয় তেনেকা নহয়। ধুনীয়াকে চেলৱাৰ কামিজ পিন্ধিছে, লজ ফিটিং চেলৱাৰ কামিজ পিন্ধিছে, আৰু ডাঙৰ উন্নি এখন দি চুলি ঢাকি ইফালে দি আনি মেৰাই ইফালে ঘূৰাই ধুনীয়াকে আৰু লম্বা কৰি রাখি মুখখন তলমুৱা কৰি তাই খোজকাঢ়ি যায়। এই মানুহজনী আবৰু আছে। জোৰে কওক সুবহানাল্লাহ। এইবোৰ বস্তু যেতিয়া তাই নামাজ আৰম্ভ কৰি দিব, তাইৰ মনত নামাজৰ জৰিয়াই আহি যাব যে মোৰ শাহুৱেক মোৰ শহুৰেক মোৰ আব্বাৰ নিচিনা, আল্লাহৰ আদেশ মই তেওঁক আব্বাৰ নিচিনা মানিব লাগে। এইটো এটা দিন তাইৰ ভিতৰত নামাজৰ জৰিয়াই সোমাই যাব। শাহুৱেকক মাকৰ নিচিনা মানিব লাগে, নামাজৰ জৰিয়াই এইটো এটা সময়ত তাইৰ ভিতৰত সোমাই যাব। লাহে লাহে তাই দুয়োজনক সন্মান কৰা আৰম্ভ কৰিব। এটা দিন আহিব নিজৰ গিৰিয়েকৰ ভৰিৰ তলত তেল মালিচ কৰি দিয়াও তাই ভাল পাব। জোৰে কওক সুবহানাল্লাহ। এতিয়া আমি নামাজ পঢ়িম। 2 নম্বৰ, শান্তিৰ জীৱন যদি যাপন কৰিব বিচাৰো,
যদি আমি আল্লাহর নিয়ামত খাই, আল্লাহর জমিনত শান্তিতে থাকিব বিচাৰো, তেতিয়া হলে মোৰ ডেকা চাম কেতিয়াও মাক আৰু বাপেকৰ নাফৰমানি নকৰিবা। টকা আছে, পইচা আছে, কামাই মই কৰি আছো, ঘৰ দুৱাৰ মই বনাই আছো, মোৰ আব্বাই একো কৰিব পৰা নাই, মোৰ আম্মাইও একো কৰিব পৰা নাই। যিমান কৰিছো বা কৰি আছো চবখিনি মই কৰি আছো। তাৰ উপৰিও তুমি মাকৰ ফালে চকু ৰাংগা কৰি চাব নোৱাৰা, বাপ্পাকৰ ফালেও তুমি চকু কোলা কৰি ৰংগা কৰি চাব নোৱাৰা। আল্লাহ তোমাৰ কাৰণে নিষিদ্ধ কৰি দিছে। যদি তুমি মাক আৰু বাপেকৰ লগত বেয়াদবি কৰা, বেয়া ব্যৱহাৰ কৰা, আল্লাহ পাক পৰৱৰ্তীকাৰ আলমে তোমাৰ এই বেয়া ব্যৱহাৰ কৰাটো কেতিয়াও সহ্য কৰিব নোৱাৰে। তুমি নমাজ পঢ়ি যদি কপাল ছিংগাই দিয়া আৰু মক্কা শৰীফত গৈ 10 বাৰ হজ কৰা আৰু মদিনাত গৈ যদি 10 বাৰ নবীজিৰ ৰওজাত সালাম কৰি দিয়া আৰু এনেকা মসজিদ আৰু 10খন বনাই দিয়া আৰু মাক আৰু বাপেক যদি তোমাৰ ওপৰত বেজাৰ থাকি এই দুনিয়াৰ পৰা গুজৰি যায়, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমাইছে তোমার মৃত্যুর সময়ত তোমার মুখেদি কলিমা নোলায়। জোরে কক নাউজুবিল্লাহ। আল্লাহ কইছে ওয়াসাইনাল ইনসান বিওয়ালিদাইহি ইহসানা। হে মানুহ জাতি, তোমালোকৰ মাক আৰু বাপেকৰ লগত ভাল ব্যৱহাৰ কৰা। সম্পত্তিৰ বৰকত যদি বিচৰা, শৰীৰৰ বৰকত বিচৰা, শান্তিৰ জীৱন বিচৰা, ল'ৰা ছোৱালী ভাল হোৱা যদি কামনা কৰা, তেতিয়াহ'লে নামাজটো পঢ়িমেই কৈছোঁ। নামাজ যদি নপঢ়া কোনো বস্তুৱে নহ'ব। নামাজৰ পিছত 2 নম্বৰ কাম, মাক আৰু বাপেকক সন্মান কৰা। মাক আৰু বাপেকক সন্মান কৰা। একো নেজানে, একেবাৰে সাদা বহি আছে, এনেকা চাই থাকে। আব্বা এইটো কৰিম নেকি ক'লেও কয় তই জানা, সেইটো কৰিম নেকি ক'লেও কয় তই জানা। এনেকৈ যদি একেবাৰে চিধা সাদা হয়, বহি থাকে, তাৰ উপৰিও তুমি যাই পেলাই সুধিব লাগিব, সন্মান জনাব লাগিব, তেওঁক সন্মান জনাব লাগিব। তুমি যাই তেওঁক সোধা পোছা কৰি কাম কৰা। বজাৰৰ পৰা আহোঁতে কিবা এটা মিঠাই কিনি আনি আব্বা আৰু আম্মাৰ চকুৰ আগত নি পেলাই কোৱা, আব্বা মোৰ আজিৰ কামাইৰ পৰা তোমাৰ কাৰণে এইটো আনিছোঁ, মই হাতেৰে মুখত তুলি দিছোঁ, তুমি বিসমিল্লাহ বুলি খাই লোৱা।